প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমক এটা নতুন ৰূপত আগবঢ়াই দিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ যিটো সহযোগিতা। অসমখনত এটা সময়ত আপোনালোকে দেখিছিলে যে এই নুমলীগড় ৰিফাইনেৰী প্ৰতিষ্ঠা কৰিবৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছিলে। অসম চুক্তিৰ আধাৰত নুমলীগড় ৰিফাইনেৰী আমাৰ স্থাপিত হৈছিলে। কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত আজি এই যিটো ইথানলৰ প্ৰজেক্ট, ইয়াতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ভাৰত চৰকাৰ, অসম চৰকাৰৰ প্ৰচেষ্টাত আজি এই উদ্যোগটো এটা এক্সপেনশ্যন হৈছে। ইয়াতে আমাৰ এমপ্লয়মেণ্টৰ এটা সুবিধা হ'ব, নিয়োগৰ এটা সুবিধা হ'ব, আৰু ইয়াতে লগত বহুখিনি যিবিলাক সংযোগী ব্যৱসায় সেইখিনিত সুবিধা পাব। এতিয়া অসমখনক আমি নতুন প্ৰজন্মক আগুৱাই নিবৰ কাৰণে এফালে ছেমি কণ্ডাক্টৰ, এফালে ইথানলৰ ইণ্ডাষ্ট্ৰী আদি কৰি এই যিটো নতুন ৰূপত অসমখন আগবাঢ়ি গৈছে, এইখনে ভাৰতবৰ্ষৰ এটা শক্তি নৰ্থ ইষ্ট হিচাপে আমি এটা শক্তিলৈ যাম। আৰু যেতিয়া পৰৱৰ্তী প্ৰজন্ম, আমাৰ পিছত যিসকলে ৰাজনীতি কৰিব, আমি স্থাপিত কৰা এই উদ্যোগসমূহে আমাক বহুতখিনি এটা সুবিধা আনি দিব। ইয়াৰ উপৰিও ইয়াত এটা খুব সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিছে মৃণাল শইকীয়া ডাঙৰীয়া। আমি সকলোৱে জানো মৃণাল শইকীয়া ডাঙৰীয়া বিধায়ক হিচাপে একেবাৰে অগতানুগতিক, অনন্য, আৰু তেখেতে দেখিলে যে এইফালে ইণ্ডাষ্ট্ৰী হ'ব আৰু ইণ্ডাষ্ট্ৰীৰ লগত বহুখিনি জড়িত হৈ থাকে। এনভাইৰনমেণ্টৰ কথা আজিকালি আলোচনা হয়। আপোনালোকে দেখিছে যে ডাভছত গ'লে কেনেধৰণে আমি ক্লিন এনভাইৰনমেণ্ট পাওঁ, মানুহে কেনেকে জীয়াই থাকিব পাৰিব। ইয়াতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো কৰিডৰ আহিব, এইটো নিম কৰিডৰ হিচাপে তেখেতে আজি প্ৰতিষ্ঠিত কৰিছে। আৰু এই নিম কৰিডৰে আমাৰ ইয়াত যিটো উদ্যোগ আছে, NRLৰ লগতে যিবিলাক উদ্যোগ আছে, সেই উদ্যোগ বিলাকৰ লগতে এই নিম কৰিডৰে যথেষ্টখিনি আমাক অক্সিজেন দিয়াৰ এটা হ'ব। কাৰণ আমাৰ হ'ল যে পৰৱৰ্তী প্ৰজন্মই সুস্থভাৱে থাকিব লাগিব, ইণ্ডাষ্ট্ৰী হ'ব লাগিব, এনভাইৰনমেণ্টটো হ'ব লাগিব ভাল, আৰু এই যোগেদি আমি অসমখনক সজাই পৰাই তুলিবলৈ আজি চেষ্টা কৰিছো। আৰু আপোনালোকে চাব যে আজি ভাৰতৰ দাঁতি কাষৰীয়া দেশবিলাকত বিক্ষোভ হয়। বিক্ষোভ হোৱাৰ প্ৰথম কাৰণটোৱে হ'ল নেপোটিজিম। নেপোটিজিম মানে পৰিয়াল কেন্দ্ৰিক, নিজৰ ভালপোৱা মানুহক সুবিধাবিলাক দিয়াৰ বাবে। এই পৰিয়াল কেন্দ্ৰিক ৰাজনীতি, পৰিয়াললৈ দিয়া সুবিধাবিলাক, ইণ্টাৰভিউ নোহোৱাকৈ দিয়া চাকৰিবিলাক এটা সময়ত যিবিলাক হৈছিলে, এইবিলাকৰ কাৰণে এটা অগ্নিগৰ্ভ পৰিৱেশ আমি আমাৰ ওচৰ চুবুৰীয়া দেশত পাই দেখিছো। কিন্তু যোৱা সময়ছোৱাত যেতিয়া অসমত এতিয়া একেবাৰে যি নিবনুৱা সমস্যা সমাধানৰ কাৰণে, নিবনুৱা সমস্যা অকল চাকৰি দি নহয়, পৰিৱেশক দি উদ্যোগো কৰিব লাগিব। আৰু চৰকাৰী চাকৰিসমূহ আজিৰ দিনত আপোনালোকে দেখিব, যিসকলে পঢ়িছে, ভালকে পাছ কৰিছে, সেইসকলে চৰকাৰী চাকৰি পাইছে। এটা নতুন দিশত অসমে গতি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ যিটো ডাবল ইঞ্জিন, বহুতে আমাক ইতিকিং কৰিছিল ডাবল ইঞ্জিন মানে কি। ডাবল ইঞ্জিনৰ যোগেদি আমি এই উন্নয়ন, এই উদ্যোগীকৰণ, আমাৰ ৰাস্তা ঘাট বনোৱাৰ ক্ষেত্ৰত সকলোখিনিত আমি অসমে এতিয়া উন্নত ৰাজ্যৰ লগত আমি প্ৰতিযোগিতাত নামি আগবাঢ়ি যাবলৈ সক্ষম হৈছো। যিহেতু প্ৰায় 1.5 লাখ মানুহৰ সমাগম হোৱাৰ কথা আছে জনসভা, এয়া আচলতে 2024 নিৰ্বাচনৰ ৰণদংক। ভাৰতীয় জনতা পাৰ্টীয়ে যিকোনো নিৰ্বাচনত একেবাৰে খুব চিৰিয়াছলি নিৰ্বাচনৰ প্ৰস্তুতি কৰে, আৰু 26ৰ নিৰ্বাচনৰ প্ৰস্তুতি এই ৰণদংকা আজিৰ পৰা প্ৰায় এবছৰ আগতে আৰম্ভ হৈছে, পঞ্চায়তৰ নিৰ্বাচনৰ আগে। সেইকাৰণে পঞ্চায়তৰ নিৰ্বাচনত ভাল ফলাফল লাভ কৰিছে। আজি BTC এৰিয়াত যি নিৰ্বাচন হৈছে, সেইটোও 26ৰ ৰণদংকা চাৰিওফালে বাজিছে। কিন্তু প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ লগে লগে দলৰ যিসকল আমি নেতৃত্ব, যিসকলে একেবাৰে কাৰ্যকৰ্তা বুলি কওঁ, আমি সকলো কাৰ্যকৰ্তা উৎসাহিত হ'ম, আৰু পৰৱৰ্তী পৰ্যায়ত আমি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম। পুনৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনা 100% উজ্জীৱিত হৈ উঠিব।